বেতনে কাম কৰি থকা শ্ৰমদান কৰি থকা যিসকল লোকে আজি স্বচ্ছলত প্ৰতিবাদ আৰু ধৰ্ণাত আজি 3 দিন ধৰি ইয়াত বহি আছে মই পোনপ্ৰথমে এই বিভাগৰ মন্ত্ৰীক এটা প্ৰশ্ন সুধিব বিচাৰিছো যে আপোনাৰ দায়িত্ব আছে নে নাই যে ইয়াত বৰ্তমান প্ৰায় 3000 কৰ্মচাৰী আছিল তাৰ ভিতৰত 1600 কৰ্মৰত যিসকল নহলে আপোনালোকৰ আমাৰ পশু বিভাগৰ কৃত্ৰিম প্ৰজননকে ধৰি ভ্যাকচিনেশনকে আৰম্ভ কৰি সেন্সাস বানপানী হলে আপোনাৰ পশুধন যাতে কবাত ক্ষতি নহয় তেওঁলোকক সেই পশুসকলক সাহায্য প্ৰদান কৰাকে গোটেই কামখিনি কোনে কৰে এই স্বচ্ছলত বহি থকা কৰ্মচাৰীসকলে কৰে মই কেমেৰাত এই লোকসকলক দেখাই দিবৰ কাৰণে মই আহ্বান জনাইছো কিন্তু মন্ত্ৰীয়ে খুব আস্ফালন কৰে ৰাতি 3টা বজালৈকে মন্ত্ৰীয়ে মন্ত্ৰালয়ত কাম কৰে কি কাম আছে 1600 কৰ্মচাৰী তেওঁ বিভাগৰ যিসকল নহলে কৃত্ৰিম প্ৰজনন মই মুখ্যমন্ত্ৰীৰ এটা ভিডিঅ' চাইছো মুখ্যমন্ত্ৰীয়ে কৈছে যে আমি কিমান কৃত্ৰিম প্ৰজনন কৰিলো যত আমাৰ সেক্স মানে শৰ্টেড সিমেন্ট দি পেলাই মাইকী গৰু প্ৰজনন কৰা হয় তাত 6 লাখ 7 লাখৰ কথা কলে ফিগাৰটো বহুত ডাঙৰ কলে কিন্তু এই যে প্ৰজননৰ লগত যিসকল আমাৰ গোপাল মিত্ৰ মৈত্ৰ এওঁলোক মৈত্ৰী জড়িত হৈ থাকে এওঁলোকৰ আসল কথাটো ৰাইজে বুজি পোৱা দৰকাৰ যে এওঁলোকে যেতিয়া ভেটেনেৰীৰ পৰা কৃত্ৰিম প্ৰজননৰ কাৰণে যায় সেই ভ্যাকচিনেশনটো আকৌ তেওঁলোকে কিনি লৈ যাব লাগে হয় নে নহয় এই ভ্যাকচিনেশনটো কিনি লৈ যোৱাৰ পাছত যেতিয়া তেওঁলোকে তাত ভ্যাকচিন দিবলৈ যায় গোপালক সকলে যেতিয়া ইচ্ছা কৰি কোনোবাই 200 টকা ইচ্ছা কৰি কোনোবাই 150 টকা দিয়ে আৰু বাইক বা গাড়ী লৈ যোৱা তেলৰ খৰচাৰ পইচাটো নোলায় কিন্তু ভেটেৰিনেৰী পশু বিভাগৰ যিজন মন্ত্ৰী তেওঁলোকে খুব ধুনিয়াকে বাহ লয় যে আমাৰ এইখিনি মানুহে কাম কৰি আছে কিন্তু এই যে 1600 মানুহে অসমত কাম কৰি আছে এই মানুহখিনিয়ে কাম কৰাৰ পাছতো তেওঁলোকে দাবী ধমকি খায় তেওঁলোকক সময়ে ভ্যাকচিন আনিবলৈ যাওঁতেও বিভাগীয় মানুহেও তেওঁলোকক কিন্তু নিজৰ বিভাগৰ বুলি স্বীকৃতি নিদিয়ে হয় নে নহয় মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ক'ব বিচাৰিছো মিটিং পাতি ইমান ডাঙৰ কথাবিলাক যে কয় স্বচ্ছললৈ এপাক আহকচোন স্বচ্ছলত কি ঘটনা হৈ আছে চাওক স্বচ্ছলত প্ৰতিদিনে অপ্ৰাদেশিক শিক্ষকসকলে ধৰ্ণা কৰে দিব্যাংগসকলে প্ৰতিবাদ কৰিছে ন্যায্য প্ৰাপ্য নোপোৱাৰ কাৰণে ৰান্ধনী সন্থাৰ ৰান্ধনীসকলে কৰিছে সহায়িকাসকলে কৰিছে ব্যৱসায়ীসকলে কৰিছে আজি মৈত্ৰী আৰু গোপালন মিত্ৰসকলে কৰিছে ইয়াত কোনোবা বুলডোজাৰ লগাই ঘৰ ভঙাসকলে প্ৰতিবাদ কৰিছে ইয়াত বৃদ্ধাসকলে বৃদ্ধ নিজৰ পেঞ্চনক লৈ প্লে কৰিবলগীয়া হৈছে তেলে হিমন্ত বিশ্ব শৰ্মাৰ কোনখন স্বৰ্গত আছে স্বচ্ছল তেওঁ দেখা নাপায় নেকি মই হিমন্ত বিশ্ব শৰ্মাক কৈছো দুৰ্ভাগ্যজনক কথা অসমৰ মই প্ৰত্যেকজন মানুহৰ ওচৰত এটা কথা অতি দুখেৰে কৈছো যে কেনেকুৱা মানুহক আমি অসমখন চলাবলৈ দি দিছো যোনে নিজৰ বিভাগৰ মই বেছি কথালৈ নাযাওঁ এই গোপালক যিসকল গোপাল মিত্ৰ মৈত্ৰী আছে এই 1600 কৰ্মচাৰীৰ অৱস্থা কি হৈছে এওঁলোকৰ পাকঘৰত ৰেচন ক'ৰ পৰা আনিছে ল'ৰা ছোৱালীক স্কুলত ফিজ দিব পাৰিছে নে নোৱাৰিছে 3 দিন আজি ইয়াত আহি বহি আছে এটা খবৰ ল'বলৈ নোৱাৰে এওঁলোকে কি কৰিব পাৰে সুট বুট পিন্ধি কেমেৰা লৈ লং পেন্ট পিন্ধি ট্ৰেক্টৰ চলায় সেইটো মানুহৰ পৰা বাবা লয় ক'ৰবাত শুনিছে নেকি লং পেন্ট পিন্ধি ট্ৰেক্টৰ চলোৱা দেখিছে নেকি ক'ৰবাত জোতা পিন্ধি এই বহুৱালি কৰা মন্ত্ৰীসকলক একচুৱেলি এক শিক্ষা অসমৰ ৰাইজে এক শিক্ষা দিব লাগিব মই সেইকাৰণে আজি লাইভত গৈছো মুখ্যমন্ত্ৰী মহোদয়ৰ জৰিয়তে মুখ্যমন্ত্ৰীকো জনাব বিচাৰিছো আৰু এই পশু বিভাগৰ মন্ত্ৰীজনৰ নাম নলয়বিলাক অদৰকাৰী মন্ত্ৰী হতে একো গম নাপায় 3টা বজালৈকে অফিসত কাম কৰা মন্ত্ৰীয়ে দুটা কথা তেওঁলোকে দায়িত্ব পাহৰি গৈছে মই ৰাতিপুৱা কেবাজনক কৈছো 3টা বজালৈকে কিয় কাম কৰে মন্ত্ৰী বহি থাকিলে লিফটমেন যিজন থাকে তেওঁটো কম দৰমহাত 3টা বজালৈকে লিফটত বহি থাকিব লাগে মন্ত্ৰী যেতিয়া 3টা বজালৈকে অদৰকাৰী ভাবে
অফিসত কাম কৰে তেওঁ ড্ৰাইভাৰজনে টোপনি মাৰিব নোৱাৰে মন্ত্ৰী যেতিয়া অদৰকাৰীভাৱে 3টা বজালৈকে আড্ডা মাৰি ঘৰত বহি থাকে তেওঁ পিএছও কিজনে শুব নোৱাৰে যি মন্ত্ৰীয়ে নিজৰ লগত 24 ঘণ্টা কাম কৰি থকা সহায়কসকলৰ কথা চিন্তা কৰিব নোৱাৰে এই মন্ত্ৰীৰ ওচৰত অসমৰ ভৱিষ্যত সুৰক্ষিত হয়নে মই যদি মোৰ গাড়ী চলোৱা ল'ৰাজনৰ যদি খাইছেনে বইছে টোপনি মাৰিছেনে নাই সেইটো কথাই চিন্তা কৰিব নোৱাৰো তেতিয়ালে বেলেগ মানুহৰ কথা মই চিন্তা কৰিব পাৰিম নেকি গতিকে এইবোৰ যিবিলাক মেৰুদণ্ডহীন নথকা মন্ত্ৰী 3টা বজালৈকে 60-40 আলোচনা কৰি পেলাই এই জনতা ভৱনত বহি থাকিব নালাগে মই সেই কাৰণে মন্ত্ৰী মহোদয়ক কৈছো যে 3 দিন ধৰি এই মন্ত্ৰীসকলে ইয়াত নিজৰ প্ৰাপ্যৰ কাৰণে বিনা বেতনে তেওঁলোকে কাম শ্ৰমদান কৰি আছে আপোনাৰ ইমানকণ সৌজন্যতাবোধ নাই নেকি যে আপোনাৰ ডিপাৰ্টমেণ্টৰ এইসকল মন্ত্ৰী গোপাল মিত্ৰ এইসকলে যে বিনা বেতনত কাম কৰি আছে কি কাৰণত ইয়াত প্ৰতিবাদত বহিছে প্ৰতিবেদনখন নিবলৈ কোনোবা মানুহক বিচক পঠাই দি এওঁলোকৰ লগত আলোচনা কৰাৰ নৈতিক দায়িত্ব মন্ত্ৰী নাই নেকি মন্ত্ৰীয়ে আজি আমি কৈছো আজি 4টা বজাৰ ভিতৰত যদি মন্ত্ৰীয়ে যদি তেওঁ বিভাগীয় বিষয়ক দি প্ৰতিবেদন গ্ৰহণ নকৰে বা এইসকলৰ লগত আলোচনা কৰি এওঁলোকৰ যিটো ন্যায্য প্ৰাপ্য এই দাবী পূৰণ নকৰে অহা কালি আমি সকলোৱে মন্ত্ৰীৰ ঘৰ ঘেৰাও কৰিবলৈ ওলাই যাম এজন মন্ত্ৰী তেওঁ পাহৰি যাব নালাগে বহুত কমকমীয়া নোট ডাঙৰ গাড়ী এইবিলাক মন্ত্ৰীক ইয়াত বহি থকা মানুহবিলাকে কৰ কাটলৰ পইচাৰে দি আছে অহংকাৰ কৰিব নালাগে তেওঁলোকৰ গাড়ীৰ তেল ফ্লাইটৰ টিকেট কমিশন কাৰ পৰা লৈ থাকে আমাৰ দৰে সৰু সৰু মানুহৰ পৰা লৈ থাকে মই সেই মন্ত্ৰী মহোদয়ক ক'ব বিচাৰিছো মই নাম নলওঁ এইবিলাক মন্ত্ৰী কাৰণ এই মানুহবিলাকে অসমৰ ভৱিষ্যত প্ৰজন্মক তিল তিলকে এওঁলোকে কন্দুৱাইছে হাহাকাৰত পঠাইছে দুৰ্ভাগ্য অসমৰ যে আমি অসমখন চলাবলৈ অসমৰ ভৱিষ্যতক ৰক্ষণাবেক্ষণ কৰিবৰ কাৰণে কেইজনমান বেপাৰী ধুৰন্ধৰৰ হাতত অসমখন আমি চমজাই দিবলগীয়া হৈছে দুৰ্ভাগ্যজনক সেয়ে মই আজি আপোনালোকক বৰ্তমান আমাৰ চৰকাৰ নাই আপোনালোকৰ প্ৰতিবেদন আমাৰ বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ জৰিয়তে বিধানসভাত অহা বিধানসভাত যাতে আপোনালোকে আপোনালোকৰ ন্যায্য প্ৰাপ্যৰ কাৰণে যাতে সদনত যাতে আপোনালোকৰ বিষয়টোৰ স্থান পায় মই আপোনালোকৰ প্ৰতিবেদন দেৱব্ৰত শইকীয়া ডাঙৰীয়াক দাখিল কৰিম যিহেতুকে আমাৰ হাতত চৰকাৰ নাই আমাৰ যিহেতুকে বৰ্তমান ক্ষমতা নাই কিন্তু এটা কথা মই আপোনালোকক ক'ব পাৰো এতিয়া হয়তো মানুহে পস্তাইছে যে যেতিয়া বিজেপি ক্ষমতালৈ আহিছিলে সবকা সাথ সবকা বিকাশৰ কথা কৈছিলে মানুহে ভাবিছিলে তেওঁলোকে কৈছিলে যে সকলোৰে বিকাশ হ'ব সকলোৱে সেইকাৰণে খুল্লাম খুল্লা সকলোৱে বিজেপিক দিছিলে এতিয়া বিকাশ কাৰ হৈছে কেটেমান মানুহৰ বিকাশ হৈছে বাকি সব এইবিলাক বিনাশ সচ্ছলত বহি আছে কাৰো পৰিয়াল ভালকে চলা নাই মাৰ্কেটত কেৱল যে আপোনাৰ এই মৈত্ৰী আৰু গোপাল মিত্ৰ সকলে সচ্ছলত প্ৰতিবাদ কৰিছে এনেকুৱা নহয় আমাৰ প্ৰত্যেকটো পৰিয়ালৰ ঘৰত হাহাকাৰ লগাইছে হিমন্ত বাহিনীয়ে আজি স্মাৰ্ট মিটাৰে আজি যদিও মৈত্ৰী আৰু গোপাল মিত্ৰ সকলে দৰমহা পোৱা নাই জোৰ জবৰদস্তি 23,70,000 মানুহৰ ঘৰত স্মাৰ্ট মিটাৰ ইম্প'জ কৰিলে ইনষ্টল কৰাই দিলে আৰু আপোনালোকৰ স্মাৰ্ট মিটাৰৰ নামত আজি মোবাইল ফোনটোত ৰিচাৰ্জ যদি বন্ধ হৈ যায় লাইনটো কাটি দিয়ে আৰু হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক যেতিয়া পইচাৰ দৰকাৰ হয় ইয়াত ৰেগুলেটৰটো বহাই দি পইচা কালেকশ্যন কৰি লয় যি মানুহে আগতে 1500 টকা লাইটৰ বিল দিছিলে আজি সেই মানুহে 2300ৰ পৰা 3000 টকালৈকে লাইটৰ বিল দিবলগীয়া অৱস্থা হৈছে সেইকাৰণে মই কৈছো এইখন ডকাইতৰ চৰকাৰ এইখন চৰকাৰ দুখীয়া মানুহৰ চৰকাৰ নহয় মই মন্ত্ৰী মহোদয়ক কৈছো যে আজি 4 বজালৈকে আমি ইয়াত প্ৰতিবাদত বহিম আজি 4 বজাৰ ভিতৰত যদি
আপোনালোকে যদি কাৰোবাক কথা আলোচনাত বহি এওঁলোকেনো কি বিচাৰিছে এই কথাটোত যদি সন্মান নজনায়, অহাকালি মই আপোনালোকক কথা দিছো, আমি মন্ত্ৰীৰ ঘৰত যাম। যাবনে? আমি মন্ত্ৰীৰ ঘৰত এই কাৰণে যাম, মন্ত্ৰী ৰাইজৰ ঊৰ্ধত নহয়। ৰাইজে নেতা বনাইছে, ৰাইজৰ ঊৰ্ধত কোনো মন্ত্ৰী নহয়। সেয়ে মই আপোনালোকক আমাৰ ফালৰ পৰা মই আমাৰ মাননীয় সভাপতি ভূপেন বৰা ডাঙৰীয়া যোৱাকালি গোটেই দিনটো জেলত থাকিবলগীয়া হ'ল, আটক কৰি ৰাখিছিলে পুলিচে। সেয়ে তেওঁক মই অৱগত কৰাই ইয়ালৈ আহিছো। তেখেতেও নিশ্চিতি দিছে কংগ্ৰেছ দল দুখীয়াৰ দল, কংগ্ৰেছ দল সদায় আছিল, কিন্তু এই ভুৱা প্ৰচাৰত সবকা সাথ সবকা বিকাশ হ'ব বুলি সকলোৱে কংগ্ৰেছক অলপ পিছুৱাই দিলে। মই কৈছো কংগ্ৰেছ আহিব লাগিব, ৰাইজৰ তেতিয়াহে নুগুৰ নাগতি কমিব। কংগ্ৰেছৰ দিনত আঁচনিও দিছিল, কম দামত বস্তুও পাইছিলে। এতিয়া 1200 টকা দিবলৈ গৈ জেপ কাটি গেছত পইচা লৈ গৈছে, তেলত পইচা লৈ গৈছে, ডিজেলত লৈ গৈছে, স্মাৰ্ট মিটাৰত লৈ গৈছে, মেডিচিনত লৈ গৈছে, গোটেইবিলাক এফালৰ পৰা জেপ কাটা আৰম্ভ কৰিছে। সেয়ে মই আপোনালোকক বেছি দীঘলীয়া নকৰি এটাই আশ্বাস দিছো যে আমি আপোনালোকৰ লগত আছো। আপোনালোকৰ প্ৰতিবেদন মই বিৰোধী দলপতি ডাঙৰীয়া দেৱব্ৰত শইকীয়া ডাঙৰীয়াক দাখিল কৰিম, আৰু মোৰ বিশ্বাস প্ৰত্যেকটো স্বচ্ছলৰ ইছ্যু আমাৰ বিৰোধী দলৰ দলপতি ডাঙৰীয়াই সদনত যেতিয়াই সময় পাইছে উত্থাপন কৰিছে। বহু কাম হৈছে, কিছু কাম পেণ্ডিং আছে। মই সেয়ে আপোনালোকৰ প্ৰতি সহযোগিতা আগবঢ়াই মন্ত্ৰী মহোদয়ক শেষৰবাৰ টানি অনুৰোধ জনালো যে স্বচ্ছললৈ মানুহ পঠাওক, নহলে কিন্তু কাইলৈ আপোনালোকে আমাক জেলত নিলেও আটক হলেও আমি 4 বজাৰ পিছত আমি বেলেগ সিদ্ধান্ত লম। আমি আপোনালোকৰ লগত